সকলোকে শ্ৰীয়াঞ্জলি আয়ুৰ্বেদিকলৈ স্বাগতম জনাইছো। আজি আমি আছো হিলপুটাত বৰমাগৰাকীক আমি এটা জইণ্ট পেইণ্টৰ কাৰণে চিকিৎসা সেৱা দিছিলো। আজি বৰমাগৰাকীক চেকআপৰ কাৰণে আহিছিলো আৰু বৰমাগৰাকী কিমানখিনি আৰোগ্য হৈছে তাৰ বিষয়ে খবৰ লওঁতে তেখেতে কৈছে যে আমাৰ চিকিৎসাটো লৈ পিনে বহুতখিনি উপকৃত হৈছে বুলি তেখেতে নিজৰ মুখেদি স্বীকাৰ কৰিছে আৰু তেখেতৰ ভনীয়েকে নিজে ক'ব যে কিমানখিনি আৰোগ্য হৈছে আৰু তেখেতে এই ৰোগটোত কিমান দিন ভুগি আছিলে তাৰ মুখেদি দুআষাৰ কথা শুনিবচোন নিশ্চয়। বাইদেউ নমস্কাৰ। বাইদেউ আপোনাৰ আপোনাৰ বাইদেউ হৈছে হয় তেখেতৰ আপোনাৰ জইণ্ট পেইণ্টৰ সমস্যা আজি কিমান দিন হ'ল হৈ থকা? বাইদেউ 10 বছৰ বেছিয়ে হ'ল অনুমানিকে কৈছো এতিয়া। হয় 10 বছৰ হৈ আছিলে এই জইণ্ট পেইণ্টত ভুগি থকা, কিন্তু আজি আমাৰ এই চিকিৎসাটো লৈ কিমানখিনি উপকৃত হৈছে? বাইদেউ যে বহুতখিনি উপকৃত হৈছে। বহুতখিনি উপকৃত হৈছে। বহুত বিষ আঁঠু বিষত চাপত বহিব নোৱাৰে, উঠিব নোৱাৰে, এতিয়া বহা মেলা কৰিব পাৰে। ইমান চাপত নোৱাৰিলেও তেওঁ অলপ পাৰিছে। আগতকৈ এতিয়া যথেষ্ট ভাল হৈছে। ঠিক আছে আপোনালোকে নিশ্চয় শুনিলে তেখেতে ভনীয়েকে নিজে ক'লে যে তেখেতৰ আগতে মাটিত বহিব নোৱাৰিছিলে বা চাপত বহিব নোৱাৰিছিলে, কিন্তু তেখেতে আজি যথেষ্টখিনি আৰোগ্য হৈছে। আৰু লগতে আমাৰ এই ওচৰৰ বাইদেউ এগৰাকী তেখেতৰ শ্লিপ ডিস্কৰ কাৰণে কঁকাল বিষৰ কিছু চিকিৎসা লৈছিলে, তেওঁ দুআষাৰ কথা ক'ব, আপোনালোকে নিশ্চয় শুনিবচোন। বাইদেউ আপুনি আমাৰ এই চিকিৎসাটো লৈ আপোনাৰ কঁকাল বিষটো কিমানখিনি আৰোগ্য হৈছে আগতকৈ ক'বচোন বাইদেউ। মই বহুত কণে ভাল পাইছো। মোৰ এতিয়া 2 মাহ মান হৈছে মানে চিকিৎসা কৰি থকা। মই চোতাল সাৰিব নোৱাৰিছিলো, ঘৰ ঝাৰু দিব নোৱাৰিছিলো, এতিয়া মানে দৰৱ খাই বহুত ভাল পাইছো। চব কামে কৰিব পাৰিছো। ঠিক আছে, অশেষ ধন্যবাদ থাকিলে। আপোনালোকক যিমান পাৰো আমাৰ চেণ্টাৰটোৰ ফালৰ পৰা আপোনালোকক সেৱা কৰিবৰ কাৰণে আমি আগবাঢ়ি আহিছো। আপোনালোকে ভাল পাওক, ৰাইজকো আপোনালোকে এই চিকিৎসাৰ বিষয়ে আপোনালোকে নিশ্চয় জনাওক আৰু এই চিকিৎসাটো যিমান পাৰো আমি ৰাইজৰ বাবে আগবঢ়াই আনিছো। ঠিক আছে, ধন্যবাদ।